আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ত থকা চেপ্টাৰ 7 কোঅৰ্ডিনেট জ্যামিতি স্থানাংক জ্যামিতিৰ এক্সাৰসাইজ 7.1 7 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। 7 নম্বৰ কুৱেশ্যনটো আলোচনা কৰাৰ আগতে তোমালোকক মই এটা ফৰ্মুলা উত্তৰ দি দিটো। সমদূৰত্বৰ চৰ্থ ইকুইডিষ্টেন্স বুলি ক'লে আমাৰ কি হয়, তিনিটা বিন্দু থাকিব। যেনিবা এ বি পি আমাৰ তিনিটা বিন্দুৱে দিয়া আছে। এটা সমদূৰত্বৰ চৰ্থ বুলি ক'লে আমাৰ কি হ'বগে, পি এ ইকুৱেল টু আমাৰ পি এ ইকুৱেল টু পি বি বা পি ঠাইত আমি বেলেগো ল'ব পাৰোঁ, কিন্তু আমাৰ চৰ্থটো আহিব পি এ ইকুৱেল টু পি বি। ইয়াৰ পি এ মানে আমাৰ দূৰত্বৰ ফৰ্মুলা ব্যৱহাৰ কৰিব লাগে, পি বিও আমাক দূৰত্বৰ ফৰ্মুলা তত্ত্বটো ব্যৱহাৰ কৰিব লাগে। কিন্তু কিছুমান এক্স অক্ষৰ ওপৰত এক্স অক্ষ বুলি যদি কয় আমাৰ, তেতিয়া কি হ'ব, এক্স অক্ষ যদি কয় আমাৰ তেতিয়া কি হ'ব, এক্স অক্ষৰ স্থানাংক কি হ'বগৈ তেতিয়া x, 0 আৰু y অক্ষত বুলি ক'লে y অক্ষৰ স্থানাংক কিমান হ'ব আমাৰ 0, y। এই দুটাটো খুব মনত ৰখা উচিত। এইটো 7 নম্বৰ প্ৰশ্নটো কৈছে 2 - 5 আৰু -2 9 বিন্দু দুটাৰ পৰা সমদূৰত্বৰ x অক্ষৰ ওপৰত বিন্দুটো নিৰ্ণয় কৰিব লাগে। এতিয়া x অক্ষ বুলি ক'লে আমাৰ কি আছিলে x, 0। আমি সলিউশনটো ধৰো y আমি জানো যে x অক্ষৰ ওপৰত বিন্দুটো স্থানাংক কিমান x, 0। কি পালো আমি জানো যে x অক্ষৰ ওপৰত বিন্দুটোৰ স্থানাংক x, 0। গতিকে আমাৰ পি বিন্দুটি কি হ'ব আমাৰ, গতিকে ধৰো পি আমাৰ x, 0 আৰু এটো আমাৰ কিমান দিয়া আছে 2 - 5, আকৌ বিটো আমাৰ কি দিয়া আছে -2 9 আমি ধৰিলোঁ। এতিয়া সমদূৰত্বৰ চৰ্থ আমাৰ এতেকে সমদূৰত্বৰ চৰ্থ বুলি ক'লে আমাৰ কি আছিলে, বিন্দুটো কোনটো আমাৰ কাৰ পৰা দূৰত্ব x, 0 x আৰু 0ত আমি পি লৈছোঁ, তেনেহ'লে দূৰত্বটো মই লিখিছিলোঁ পি এ ইকুৱেল টু পি বি। এতিয়া আমাৰ পি এ দেখাৰ লগে লগে আমাৰ দূৰত্ব উত্তৰ ব্যৱহাৰ কৰিব লাগে। কি আছিলে √, পি এ মানে x - 2 হোল স্কুৱাৰ প্লাছ আকৌ 0 মাইনাছটো কি হ'বগৈ আমাৰ প্লাছ স্কুৱাৰ, আকৌ পি বি x মাইনাছ হ'লে প্লাছ, আকৌ 0 - 9 হোল স্কুৱাৰ। এতিয়া আমাৰ যেনেকৈ মাইনাছ কেঞ্চেল হয়, প্লাছ কেঞ্চেল হয়, ঠিক তেনেকৈ আমাৰ দুই চাইডে যদি ৰুট থাকে এইটো আমাৰ কেঞ্চেল হয়। কেঞ্চেল কৰি দিব নালাগে, উঠাই দিলে হ'ল। নেক্সটটো এইটো আমাৰ কিহত কৈছে চোৱা, x - 2 হোল স্কুৱাৰ x স্কুৱাৰ 4x 4, এইটোতো জানাই কেনেকৈ পাইছা, a - b হোল স্কুৱাৰ ফৰ্মুলাত বহাই। আকৌ 0 + 5 স্কুৱাৰ কিমান আমাৰ 25, আকৌ একে এইটো x + 2 হোল স্কুৱাৰ x স্কুৱাৰ 4x + 2 স্কুৱাৰ 4, আকৌ -9টো কি হ'ব স্কুৱাৰ কৰিলে আমাৰ 81। এতিয়া আমাৰ x স্কুৱাৰ কেঞ্চেল গ'ল, +4 কেঞ্চেল। এতিয়া আমাৰ xৰ মান উলিয়াব লাগে, 4x প্লাছ এইফালে হ'লে মাইনাছ হ'ব, আকৌ 81 +25 এইফালে নিলে কি হ'ব আমাৰ -20। এতিয়া -4x - 4 -8x, 81 - 25 56, and x ইকুৱেল কিমান হ'ব 56/8, 8ৰে কিমান হ'ব 7, আকৌ
মাইনাছ এক্স ইকুৱেল টু 7 আমাৰ এক্সৰ মান উলিয়াব লাগে এক্স ইকুৱেল কিমান হ'ব -7 আমি এক্সৰ মান কি উলিয়ালো পালো -7 এক্সৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক কি আমাৰ পি এক্সৰ ঠাইত আমি x, 0 আছিলে এক্সৰ ঠাইত কি -7, 0 এনেকৈ আমি উলিয়াব লাগে তোমালোকক আমি আৰু এক্সাম্পল এটা দেখাই দিছোঁ তোমালোকৰ কিতাপত আছে এক্সাম্পল 5 তোমালোকৰ কিতাপত আছে y অক্ষৰ ওপৰত থকা বিন্দু উলিয়া যিটো a এইটো দিয়া আছে b দিয়া আছে পৰা সমদূৰতে এতিয়া y অক্ষ বুলি কৈছে তেতিয়া আমি জানো যে y অক্ষৰ ওপৰত বিন্দুটোৰ স্থানাংক কি আমি কি বুজাইছিলোঁ 0, y এতিয়া 0, y এতিয়া আমাৰ a b দিয়া আছে তেনেহ'লে সমদূৰত্বৰ চৰ্তটো কি আছিল আমাৰ pa ইকুৱেল টু pb ইয়াত এতিয়া আমি p টো কি লৈছোঁ আমাৰ 0, y a টো আমাৰ কি দিয়া আছে 6, 5 আৰু b টো আমাৰ কিমান দিয়া আছে -4, 3 এটা আমাৰ p মানে দূৰত্বৰ সূত্ৰটো কি হ'ব 0 - 6 স্কয়াৰ আকৌ y - 5 হোল স্কয়াৰ আকৌ pb আমাৰ 0 - 4 হলে আমাৰ +4 হ'বগে আকৌ y - 3 হোল স্কয়াৰ তেনেকৈ আমাৰ ৰুট ওভাৰ উঠি গ'ল 6 স্কয়াৰ আমাৰ 36 এইটো আমাৰ a - b ফৰ্মুলাত আছে কি হয় y স্কয়াৰ 2 * y * 5 + 5 স্কয়াৰ আকৌ 4 স্কয়াৰ 16 আকৌ y স্কয়াৰ 2 * y * 3 + 3 স্কয়াৰ এতিয়া চোৱা 36 y স্কয়াৰ 2 * 5 = 10y 5 স্কয়াৰ 25 16 y স্কয়াৰ 2 * 3 6y + 3 স্কয়াৰ আমাৰ 9 36 + 25 কি হ'ল আমাৰ 61 + y স্কয়াৰ -10y আকৌ 16 + 9 25 + y স্কয়াৰ -6y + y স্কয়াৰ + a স্কয়াৰ কেনসেল গ'ল এতিয়া আমি y থকাখিনি এফালে আনিম 10y - এফালে আহিলে আমাৰ কি হ'ব +6y আকৌ 25 + 16 এফালে গ'লে -61 আকৌ -10y + 6y - 4y আকৌ 25 - 16 -36 কিমান হ'ব আমাৰ মাইনাছ কেনসেল গ'ল 36/4 আমাৰ কিমান হ'ল y = 9 পালোঁ তেনেকৈ আমি উলিয়াব পাৰোঁ এতেকে আমাৰ y অক্ষৰ ওপৰত বিন্দুটোৰ স্থানাংক কিমান পালোঁ আমি আমাৰ কি আছিল আমাৰ 0, y তেনেহ'লে 0 y ৰ ভেলু আমি কিমান পালোঁ 9 এনেকৈ আমি উলিয়াই ল'ব লাগে 8 নম্বৰ কুৱেশ্যনটো দিয়া আছে y a মান নিৰ্ণয় কৰা যাৰ বাবে p2 - 3 আৰু q10 - 10, y বিন্দু দুটাৰ মাজত দূৰত্ব 10 একক হয় দিয়া আছে p2 - 3 আৰু q কিমান দিয়া আছে 10, y প্ৰশ্নমতে কি দিয়া আছে pq ৰ মাজত দূৰত্ব কিমান হয় 10 একক pq দূৰত্ব হ'ল 10 এটা আমি দূৰত্বৰ উত্তৰটো ব্যৱহাৰ কৰিম কি আছিল আমাৰ √2 - 10 হোল স্কয়াৰ আকৌ -3 - y হোল স্কয়াৰ 10 ঠিক এই স্কয়াৰটো আমাৰ এফালে স্কয়াৰ ৰুটটো এফালে গ'লে কি হয় আমাৰ স্কয়াৰ হ'ব মানে প্লাছটো যেনেকৈ ইকুৱেল এফালে গ'লে মাইনাছ হয় বা মাইনাছটো প্লাছ হয় বা ডিভাইডটো ইনটু হয় বা ইনটুটো ডিভাইড হয় ঠিক তেনেদৰে আমাৰ স্কয়াৰটো এফালে গ'লে কি হয় আমাৰ স্কয়াৰ হয় 2 - 10 -8 স্কয়াৰ ইয়াৰ পৰা আমি মাইনাছ এটা কমন আনো কিমান হ'ব
3 plus y whole square equal to 10 square. এটা 8 square minus 8 square কিমান 64 minus t square কৰিলে কি হয় আমাৰ প্লাস 3 plus y whole square ফৰ্মুলাত আমাৰ কৰিলে 3 square plus 2 3y plus y square আকৌ 10 square কিমান আমাৰ 100 এতিয়া 3 square 64 3 square 9 2 3 are 6 y plus y square plus 100 to এফালে কি আহিব মাইনাস হ'বগে এতিয়া এটা y square plus 6y 64 plus 9 73 minus 100 equal to 0 the y square plus 6y 73 minus 100 minus 27 আমাৰ y square plus 6y minus 27 এইটো এটা আমাৰ কি সমীকৰণ পালো আমি দ্বিঘাত সমীকৰণ কোয়াড্ৰেটিক ইকুয়েশন পালো কোয়াড্ৰেটিক ইকুয়েশন পোৱাৰ লগে লগে আমি এইটো ফ্যাক্টৰাইজেশন কৰো কিমান আছে 27 9 3 are 27 9 minus 3 6 9 minus 3y 27 আকৌ y square plus 9y minus 3y minus 27 equal to 0 এটা পামি ইয়াৰ পৰা y এটা কমন হলে y plus 9 আকৌ ইয়াৰ পৰা -3 এটা কমন আহিলে y plus 9 and y plus 9 equal কিমান হ'ব y minus 3 equal to 0 যদি y plus 9 equal to 0 হয় তেতে y এর ভ্যালু কিমান হ'ব আমাৰ -9 আকৌ y minus 3 equal to 0 হলে y এর ভ্যালু কিমান হ'ব আমাৰ 3 and y plus 9 equal to 0 হলো y equal to -9 আকৌ y minus 3 equal to 0 হলো y equal to আমাৰ 3 হল এটাকে আমাৰ কাৰ মান উলিয়াব কৈছিলে y এর মান কি পালো y equal to আমাৰ -9 আৰু 3 এনেকে আমি সমাধান কৰিব লাগে তাৰ পিছৰখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম